আজি বনাব লৈছোঁ ঔটেঙা আচাৰ। এয়া দেখিছেনে, ঔটেঙাখিনি বাবাই ধুনীয়াকৈ কাটি দিলে সৰু সৰুকৈ। এতিয়া মই এয়া কেৰাহীখনত উঠাই লৈছোঁ অকণমান বইল কৰি লওঁ বুলি। এয়া দেখিছেনে ঔটেঙাখিনি কিমান ধুনীয়াকৈ উতলিছে। এয়া ঔটেঙাখিনি বইল কৰি হ'লেই এয়া টিপি চাইছোঁ, মানে অকণমান কোমল কোমল হোৱালৈকে ঔটেঙাখিনি বইল কৰিব লাগে। তাৰপিছতে খৰাহী এটা ধুনীয়াকৈ কাঢ়ি লৈছোঁ। তাৰপিছতে আকৌ শুকাবৰ কাৰণে ৰ'দত দি দিম। পূৰা টান ৰ'দ এটাত ঔটেঙাখিনি শুকাবলৈ বুলি এনেদৰে ডলা এখনত মেলি দিলোঁ। তাৰপিছত আকৌ পিছৰ দিনা কেৰাহী এখন পাতি ধুনীয়াকৈ তাতে তেল অকণমান দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাত আকৌ ঔটেঙাখিনি দি দিম। মানে ঔটেঙাখিনি বইল কৰি লৈছিলোঁ যে তাত পানীও থাকিব পাৰে, সেইটো কাৰণে অকণমান ঔটেঙাখিনি ভাজি লৈছোঁ। আৰু ঔটেঙাত যে পানী থাকিলে অকণমান ভেকুৱাৰ মানে চান্স থাকে, সেইটো কাৰণে এনেদৰে অকণমান ভাজি ল'ব। আনফালে আকৌ মই এয়া মছলাখিনি ৰেডি কৰি ল'লোঁ। মছলা মই ব্যৱহাৰ কৰিছোঁ চফ গুটি, কালা জিৰা, ধনিয়া, জিৰা গুটি আৰু মিঠি গুটি। ইয়াত ধুনীয়াকৈ মিক্সিত মছলাখিনি আধা গুড়া কৰি আনিছোঁ, মানে সম্পূৰ্ণ গুড়ি হ'ব দিয়া নাই। তাৰপিছত এয়া ধুনীয়াকৈ ঔটেঙাখিনিৰ ওপৰত এচামুচকৈ ছটিয়াই দি লৰাই দিছোঁ, মানে গোটেই ঔটেঙাখিনি গাতে মছলাখিনি লাগি যোৱাকৈ। তাৰপিছতে এয়া ধুনীয়াকৈ মিহলাই দিব। আৰু মই ব্যৱহাৰ কৰিম বগা সৰিয়হ। আৰু বগা সৰিয়হত পিছোঁতে পানীৰ সলনি তাত মই ব্যৱহাৰ কৰিম ভিনেগাৰ, মানে পানী দিব নালাগে। সৰিয়হত যদি আৰু পানীৰ প্ৰয়োজন হয় তেতিয়াহ'লে পানীৰ পৰিৱৰ্তে তাতে ভিনেগাৰ ব্যৱহাৰ কৰিব। আচাৰত পানী ব্যৱহাৰ কৰিলে ভেঁকুৰা চান্সটো অলপ বেছি থাকে, সেইটো কাৰণে পানীৰ বদলি ভিনেগাৰ ব্যৱহাৰ কৰিব। মছলা সানি থোৱা ঔটেঙাখিনিত এই সৰিয়হখিনিও দি ধুনীয়াকৈ সানি ল'ম। ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ সানি লৈছোঁ, মানে প্ৰতি পিচ ঔটেঙাতে মছলা আৰু সৰিয়হখিনি লগাকৈ ধুনীয়াকৈ সানি ল'ব। এতিয়া মছলাখিনি এয়া মিহলি কৰি হৈ গ'ল। তাৰপিছতে মই দিম অলপমান নিমখ। নিমখটো বেছি নিদিব আৰু জোখকৈ দি দিব। তাৰপৰা ধুনীয়াকৈ নিমখখিনিও মিহলাই ল'ম। তাৰপাছতে আকৌ গৰম কৰি অনা মিঠাতেলখিনি ইয়াত ধুনীয়াকৈ দি দিছোঁ। লাহে লাহে এচামুচ দি গোটেই ঔটেঙাখিনি চাৰিওফালে সানি দিছোঁ। তাৰপিছতে আকৌ তাতে মই ব্যৱহাৰ কৰিম ৰেড চিলি পাউডাৰ। ইয়াত ৰেড চিলি পাউডাৰ দি দিছোঁ, মানে ৰেড চিলি পাউডাৰ দিলে কালাৰটো দেখিবলৈ বেছি ধুনীয়া হয়। ইয়াত ধুনীয়াকৈ দি এয়া গোটেই লৰাই দিছোঁ। ইমানেই আছিলে, গোটেই মছলাখিনি কি কি দিলোঁ সকলোখিনি দেখুৱাই দিলোঁ। আৰু এয়া মিঠাতেলখিনি গৰমেই হৈ আছে, আৰু মিঠাতেলখিনি ঠাণ্ডা হোৱাৰ পিছতে লাহেকৈ বৈয়ামত ভৰাই থৈ দিব পাৰিব।